এইফালে সাজু পুৰা পাঞ্জাৱ আৰু এইফালে চব ৰান্ধি আছে। এইফালে পুৰা চাব পাৰে, এইফালে পুৰা ৰন্ধা চন্ধা চব ৰেডি। তো কেনেকুৱা দৰাই গা ধুই আছে, তো খাতৰা হৈ আছে। চাওক ইয়াতে পুৰা ট্ৰেনিং চেনিং চব ৰেডি আৰু ইয়াতে ৰেডি। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি চাইকেলৰ পৰা, গাড়ী নহয় আজি চাইকেলৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। তো গাইজ প্ৰথমে আপোনালোকে দেখাই দিওঁ, মই আজি মানে চাইকেলখন এখন ঘৰতে আছিল, তাৰপিছত মই মানে চাইকেলখন ল'লোঁ। আৰু এইখন হৈছে পাপুৰ চাইকেল। তো পাপুৰ চাইকেলখন মই লৈ ল'লোঁ আৰু পাপুৰ চাইকেলখন আজি মই চলাইছোঁ, বহুত ভাল লাগিছে। কাৰণ ইমান বছৰ এক্সপিৰিয়েঞ্চ মই, কিন্তু আগতে আপোনাৰ মই যেতিয়া ক্লাছ 9ত পঢ়িছিলোঁ তেতিয়া মানে চাইকেল চলাইছিলোঁ। তাৰ পিছে আকৌ ক্লাছ 9 নহয়, চৰি ক্লাছ 6লৈকে মই চাইকেল চলাইছিলোঁ। তাৰ পিছে চাইকেল আৰু চলোৱা নাই। তাৰ পিছে পৰা আজি লাষ্ট কিন্তু এইটো চাইকেল চলাইছোঁ, বহুত ভাল লাগিছে চাইকেলখন চলাই। বা আৰু চাইকেল কিন্তু ব্ৰেক নাই, একো নাই। তো মই আগত গৈছিলোঁ আৰু পৰি গৈছোঁ, তাতে গৈ পেলাই মোৰ কাপোৰ কানি চব নষ্ট হৈ গ'ল। তো চাইকেলখন মানে ইমানেই ব্ৰেক নাই, অ' বাই, আৰু ইমানেই ব্ৰেক নাই। কেনেকৈ চলোৱা তুমি চাইকেলখন? পিছত ব্ৰেক আছে। পিছত ব্ৰেক থাকিলে কি হ'ব? ইমান কষ্ট লাগে, কেনেকৈ চলোৱা? আমাৰকো কষ্ট নালাগে। কষ্ট নালাগে, হাত কমজোৰি হ'ব এনেকৈ চাইকেল চলোৱা। মই ভাবোঁ যে হাত কমজোৰি হ'ব এনেকৈ চাইকেল। দোস্ত এইটো পাপুৰ চাইকেল মই দি দিলোঁ, লোৱা পাপু। আৰু চাইকেলখন ভালকৈ চলাবা, এইটো ভালকৈ চলাবা চাইকেল। কি খবৰ আপোনালোকৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভালেই। কাৰণ আজি মই গৈ আছোঁ আপোনাৰ নগাঁও, মানে মোৰ নানাৰ ঘৰত, মানে নগাঁও হয়, তাতে আমি গৈ আছোঁ আজি। তো আজি মানে তাতে আপোনাৰ এটা পাৰ্টি আছে আমাৰ। তো সেইটো পাৰ্টি মানে আমাৰ সকলোৱে মাতিছে, আমাৰ যাব লাগে। তো আমি সকলোৱে মানে তাতে যাম। তো আপোনালোকে তাতে মই আজি এটা ভিডিঅ' বনাম, কাইলৈ মানে আৰু এটা ভিডিঅ' বনাম। তো আজি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, যে তাতে আমি কি কৰোঁ। আমাৰ নানাৰ ঘৰ সকলোৱে কৈছিলে এটা নেক্সট এটা ভিডিঅ'ত, আগৰ এটা ভিডিঅ'ত কৈছিলে কমেণ্ট কৰি দেখাব লাগে নানাৰ ঘৰটো। তো নানাৰ ঘৰটো দেখাম আৰু তাতে আকৌ কিবা ৰিপেকশ্যন পাৰ্টি যিটো কাম চলি চব আজি আপোনালোকক দেখাম। তো বলক আজি এই ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ মই। ৰ'ব আৰু এটা কথা, যদি আপোনালোকে এতিয়া মোক ভাবি আছে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, তেতিয়া মই ইনষ্টাগ্ৰাম আপোনাৰ লিংকটো দি দিম ডিছক্ৰিপশ্যন, আপোনালোক সকলোৱে ইয়াতে গৈ ফ'ল' কৰিব পাৰে। মই সকলোকে ফ'ল' বেক দিবৰ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ। আৰু এটা কথা, সকলোৱে মোক সুধি থাকে যে তোমাৰ ফেচবুক পেজ নাই নেকি? মানে মোৰ ফেচবুক পেজটো আছে, কিন্তু সেই ফেচবুক পেজটো মানে কি হৈ গ'ল, মই সেইটো নচলোৱাৰ বাবে এইটো 1 বছৰ এতিয়া মানে সেয়া হৈ গ'ল আৰু। তো সেইকাৰণে মই বাদ দিলোঁ, নতুন এটা পেজ খুলিম, তেতিয়া আপোনালোকক মই সকলো জনাই দিম। তো সকলোৱে পেজটো ফ'ল' কৰি ল'ব, সেইটোৱে। দোস্ত এতিয়া আমি আহিলোঁ আপোনাৰ নগাঁও, মানে নগাঁৱত এতিয়া আমি থিয় হৈ আছোঁ। আৰু ইয়াতে হৈছে আপোনাৰ বাছ ষ্টেণ্ড। তো চব মানে ইয়াৰ পৰা আপোনাৰ যিমান গাড়ী যাব লাগে চব ইয়াৰ পৰা যায়। তো এতিয়া আমি ইয়াৰ পৰা চিধা আমি ঘৰত যাম। এতিয়া মানে অকণমান ইয়াতে ৰখিব লাগে, সেইকাৰণে ৰখি আছোঁ। আৰু চব মানে গাড়ী আহি আছে, আমাৰ গাড়ী মানে আমি মানে বেলেগ ঠাইত গৈছিলোঁ, সেই গাড়ী আছে। তো আপোনালোকক একদম দেখাই আছোঁ, ইয়াতে ৰখি আছোঁ আমি। এতিয়া বৰষুণ দিছে, পূৰা বৰষুণ দি পেলাই একদম মানে সেয়া হৈ গৈছোঁ। এতিয়া আমি গৈ আছোঁ, তো মোৰ লগত বলক। সকলোৱে আপোনালোকে কৈছিলে যে মোৰ নানাৰ ঘৰত দেখাব লাগে, মানে তো আপোনালোকক মই দেখাই দি আছোঁ। আৰু সিফালে গৈ আপোনালোকে দেখাই দিম, পেণ্ডেলখন দেখাই দিম। তো প্ৰথমে আপোনালোক মোৰ নানাৰ ঘৰখন দেখাই লওঁ, তাৰপিছত আপোনালোকক এইটো দেখাম যে পেণ্ডেলটো কেনেকুৱা বনাইছে। তো প্ৰথমে এইটো সন্মুখত, আৰু চিধা মই ঘৰত আপোনালোকক যাম আৰু তাৰপিছত দেখাম। আৰু এইখন হৈছে আপোনাৰ এখন দোকান, মানে সন্মুখত দোকান আছে আপোনাৰ। এইখন মানে আপোনাৰ কম্পিউটাৰ দোকান দিব, মানে মোৰ ভাই মানে মামাৰ ল'ৰা। আৰু এইখন তো প্ৰথমে আপোনাৰ ঘৰৰ সন্মুখত লৈ যাওঁ আৰু চিধা ঘৰত যাওঁ আমি, চিধা আপোনালোকক দেখাই আছোঁ। তো এইটো হৈছে মেইন। তো মেইন এইটো সোমাই পেলাই প্ৰথম ৰুম যিটো হয়, মই এটা ভিডিঅ' বনাইছিলোঁ কালি ৰাতি, সকলোৱে চাইছিলে চাগে ষ্টৰিত। আৰু এইখন ৰুমতে মই ৰাতি শুইছিলোঁ, আৰু এইখন ৰুমতে মই আহি পেলাই মানে ইয়াতে শুওঁ আৰু। তো এইখন ৰুমৰ পৰা মানে বেলেগ ৰুমত আপোনালোকক লৈ যাওঁ আৰু দেখাই আছোঁ। তো ছেকেণ্ড ৰুম যিটো থকা হয়, এইটো মানে গোটেইখিনি ৰুম, আৰু এইটো এটা ৰুম, আৰু বাকী চব ইয়াতে আছে। আৰু ইয়াতে এটা ৰুম। তো সকলোৱে, এইটো মোৰ নানী হয়, এইফালে চাই দিয়ক অলপ, নানী হয়। আৰু এইফালে চব দেখাই আছোঁ আপোনালোকক। আৰু এইখন হৈছে আপোনাৰ পাকঘৰ, মেইন যিটো হৈছে পাকঘৰ এতিয়া। আৰু বাকী চব আপোনালোকক দেখাম বাৰু। এখন এইটো ৰুম আপোনাৰ ইয়াতে, য'ত নেকি মোৰ মামাই, আৰু তাক বহাই দিলোঁ বেলুন ফুলাবলৈ। আৰু চববিলাক বেলুন আমি এতিয়া ফুলাই আছোঁ। আৰু মেইন যেতিয়া হ'ব, এইটোতে হ'ব মেইন আপোনাৰ। ইয়াতে মানে এতিয়া চব ৰেডি কৰি আছোঁ আমি। আৰু এইটো ৰুমত এতিয়া মানে পূৰা সজাই আছোঁ, এইটো ৰুমত একদম পূৰা। আৰু সেইখিনিতে আছে ফেনকো আপোনাক দেখাই দিম পিছত বাহিৰত গৈ পেলাই। আৰু সি পূৰা ৰেডি কৰি আছে, পূৰা একদম পূৰা ৰেডি কৰিব লাগে। এইকেইটা মানে অকণমান সময় আছে যিহেতু, আৰু এইবিলাক চব ৰেডি হৈ গ'ল। লগ পাই আছোঁ অকণমান পিছত আপোনালোকক। দৰাই গা ধুই আছে,
এইটো খাতৰা হৈ আছে এতিয়া তুমি সাজু হোৱা পুৰা সাজু হ'ব লাগিব জলদিকে গা ধোৱা আপোনাৰ ঘৰখন এতিয়া লৈ যাওঁ আপোনাৰ মেইন ভেণ্টেলখনত যদি এখন মানে ভেণ্টেল এতিয়া হৈ আছে তাতে লৈ যাম আপোনালোকক আৰু এতিয়া ঘৰৰ পৰা ওলাই পেলাই মানে ঘৰৰ সন্মুখতে ইয়াতে আপোনাৰ ঘৰৰ পিছপানে ইয়াতে ভেণ্টেল দিছে তো এতিয়া ভেণ্টেলখন আপোনাক দেখাব লাগিব একবাৰ তো ধৰক ভেণ্টেলখন আপোনালোকে দেখাওক যে কেনেকুৱা সাজু হৈ আছে এতিয়া মানে পুৰা ৰেডি কৰি আছে তো আপোনালোকে দেখাই দি আছোঁ ইয়াতে মেইন ভেণ্টেলখনৰ ভিতৰত সোমাই গৈছোঁ আৰু ইয়াতে মানে পুৰা বাছ কৰি আছে আৰু মানে পুৰা এতিয়া মানুহ আহিব যিহেতু 12টা বজাত এতিয়া আপোনাৰ 9টা বা হৈ গ'ল আৰু ইয়াতে চাওক ইয়াতে পুৰা ডাইনিং চাইনিং চব ৰেডি আৰু ইয়াতে ৰেডি ইয়াতে চব ৰেডি ইয়াতে লাইটিং দিব লাগিছিল চাগে কিন্তু বৰষুণ দি আছিলে কাৰণে ইমান হোৱা নাই আৰু দিব চাগে অকণমান পিছত আৰু আপোনালোকক দেখাই দি আছোঁ একদম বাহিৰৰ পৰা সম্পূৰ্ণ গুঠিখিনি দেখাই দি আছোঁ চাই থাকক ৰান্ধি আছে এইফালে পুৰা চাব পাৰে এইফালে পুৰা ৰন্ধা চন্ধা চব ৰেডি তো কেনেকুৱা সাজু হৈ আছে মানে ৰন্ধা বঢ়া কেনেকুৱা চলি আছে অলপ সময় বাকী আছে তো ইয়াতে পুৰা চোৰা ৰন্ধা আপোনালোকক সেইফালে দেখাম পিছে ৰন্ধা বঢ়া হৈ গ'লে তো এইফালে চব মানে সাজু হৈ আছে এতিয়া তো অকণমান পিছত আপোনালোকে দেখাই আছোঁ চব যে কেনেকুৱা একদম পুৰা মানে এতিয়া চব পাছ কৰিছে যিহেতু অকণমান পিছত আপোনালোকক দেখাই দি আছোঁ একদম পুৰা দামত আৰু ছেকেণ্ড পাৰ্ট আহি আছে এইটো ফাৰ্ষ্ট পাৰ্ট আপোনালোকক যিহেতু মই দেখাই দিছোঁ আৰু ছেকেণ্ড পাৰ্ট আপোনালোক চাবলৈ হ'লে আপোনালোকে সাজু হওক একদম ধামাকা ছেকেণ্ড পাৰ্টটো হ'ব